ওয়েলকাম জনাইছো এণ্ড ফাৰ্ষ্ট অফ অল গোটেই প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিবলৈ যোৱাৰ আগত মই আপোনালোকক এটা মেছেজ দি ল'ব বিচাৰিছোঁ মেছেজটো হৈছে জুমৰ যিটো লিংক আপোনালোকক দিয়া হৈছে এই লিংকটোত অনলি ফৰ 100 পাৰ্টিচিপেণ্টহে ইয়াত জড়িত হ'বৰ কাৰণে আমাৰ সুবিধা আছে তো 100ৰ ওপৰত যিহেতু কৰ্চ কৰিবৰ কাৰণে গৈ আছে তো তাৰ কাৰণে গোটেই প্ৰগ্ৰেমটো যাতে কাৰো মিছ নহওক গোটেই যিখিনি কথা আমি আলোচনা কৰিম কাৰো যাতে মিছ নহওক তো তাৰ কাৰণে ইউটিউবৰ লিংকটো শ্বেয়াৰ কৰা হৈছে ইতিমধ্যে টিচি এণ্ড এবভ লিডাৰ্ছৰ গ্ৰুপত তো ইউটিউবৰ লিংক শ্বেয়াৰ কৰা হৈছে এণ্ড আমাৰ ৰাইনু ইণ্টাৰনেশ্যনেল আমাৰ যিটো টীম তো সেই টীমটোত তো ইউটিউবৰ লিংক শ্বেয়াৰ কৰা হৈছে তো যিসকল ব্যক্তি তো এই মুহূৰ্তৰ পৰা জুমত জড়িত হ'ব নোৱাৰিম তো কাইণ্ডলি তেওঁলোকক সময়টো এনে নষ্ট কৰিবলৈ নিদিব তেওঁলোকক ইউটিউবৰ জৰিয়তে তো প্ৰগ্ৰেমটো উপভোগ কৰিবৰ কাৰণে কৈ দিয়ক যিহেতু অনলি ফৰ আৰু 9 পাৰ্টিচিপেণ্টহে জুমৰ এই প্ৰগ্ৰেমটোত তো জড়িত হ'ব পাৰিব তাৰপিছত আৰু নোৱাৰিব তো মই প্ৰত্যেকজন ব্যক্তিকে ৱেলকাম জনাইছোঁ ওৱান্স এগেইন আজি খুব এটা সুন্দৰ ডিছকাশ্যন কৰিবৰ কাৰণে আপোনালোকৰ মুখৰ আগত পুনৰ আহিছোঁ এই মুহূৰ্তত আমাৰ লগত জুমৰ থ্ৰুদি যিসকল ব্যক্তি কানেক্টেড হৈছে প্ৰত্যেকজন ব্যক্তিক মোৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা জনোৱাৰ লগতে যিসকল ব্যক্তি ইউটিউবৰ জৰিয়তে আমাৰ লগত কানেক্ট হৈছে তো প্ৰত্যেকজন ব্যক্তিক ধন্যবাদ আৰু কৃতজ্ঞতা মোৰ ফালৰ পৰা জ্ঞাপন কৰিছোঁ তো মোৰ নাম হৈছে ৰুবুল ৰাজ গগৈ আজি এই প্ৰগ্ৰেমটো আপোনালোকৰ মাজত লৈ অনা কাৰণটো হৈছে ভালকে মন কৰিব আপোনালোকে বহুত ব্যক্তিয়ে আজিৰ ডেটতো ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং বিজনেছ কি ভালকে বুজি পোৱা নাই আৰু আমাৰ লগত যিসকল ব্যক্তিয়ে জড়িত হৈ কাম কৰিবলৈ আহিছে যিসকল নতুন ব্যক্তি যিসকল নতুনকৈ আমাৰ লগত ডিষ্ট্ৰিবিউটৰ হৈছে তেওঁলোকেও যদি চোৱা যায় ভালকে ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়টো কি আজিৰ ডেটত ভালকে তো ভিতৰত তেওঁলোকেই এই ব্যৱসায়টো কৰি সফলতাৰ শিখৰত উঠিবলৈ সক্ষম হৈছে আৰু তেওঁলোকেই এই ব্যৱসায়টোৰ জৰিয়তে তেওঁলোকৰ সপোনবিলাক কম বেছি পৰিমাণে পূৰণ কৰিবলৈ সক্ষম হৈছে বাকী মেজৰিটি ব্যক্তিয়ে যদি চোৱা যায় এই ব্যৱসায়টোৰ ইমান সুন্দৰ হোৱাৰ পিছতো ব্যৱসায়টোৰ পৰা প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ সপোনবিলাক পূৰণ কৰিব পাৰিলে হয় প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ সপোনবিলাক পূৰণ কৰিব পাৰে যিটো অন্যান্য কামৰ পৰা নোৱাৰে তাৰ পিছতো আজিৰ ডেটত যদি চোৱা যায় বহুত ব্যক্তিয়ে কিন্তু তেওঁলোকে জড়িত হোৱাৰ পিছতো তেওঁলোকৰ সপোনবিলাক পূৰণ কৰিবলৈ এই মুহূৰ্তলৈকে সক্ষম হোৱা নাই তো ইয়াৰ যিখিনি কাৰণ আছে বুলি মই নিজে বুজি উঠিছোঁ তো সেই কথাখিনিকে আপোনালোকৰ মাজত আজি প্ৰগ্ৰেমটোৰ জৰিয়তে আলোচনা কৰিবৰ কাৰণে বিচাৰিছোঁ মই আশা কৰিম এই মুহূৰ্তৰ পৰা আপোনালোকে সদৌ শেষলৈকে প্ৰত্যেকজন আজি জুমৰ থ্ৰুদি জড়িত হোৱা ব্যক্তি এণ্ড প্ৰত্যেকজন ইউটিউবৰ থ্ৰুদি জড়িত হোৱা ব্যক্তি সদৌ শেষলৈকে জড়িত হৈ থাকিব গোটেই কথাখিনি ভালকে বুজিব আৰু গোটেই কথাখিনি যদি ভালকে বুজি লয় মই মোৰ ফালৰ পৰা মই ক'ব পাৰোঁ আপোনালোকক এটা গেৰেণ্টি দি যে গোটেই কথাখিনি যদি ভালকে আমাৰ নিচিনাকে যদি আপুনি বুজি ল'ব পাৰে ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়টো প্ৰকৃততে কি কিয় ইয়াত কাম কৰাৰ প্ৰয়োজন কেনেধৰণে ইয়াত কাম কৰিব লাগে এই কথাখিনি যদি বুজি লয় তেন্তে খুব কম দিনৰ ভিতৰত অন্ততঃ আহিবলগীয়া 1, 2, 3 বছৰ ভিতৰত আপোনালোকে আপোনালোকৰ জীৱনত এটা কিন্তু বৃহৎ পৰিৱৰ্তন আনিব পাৰিব যিটো আপোনালোকে অন্যান্য বেলেগ কামত বছৰ বছৰ ধৰি কাম কৰি থাকিলেও আপোনালোকে মৃত্যু আগমুহূৰ্তলৈকে হয়তো কাম কৰি থাকিলেও তাৰ পৰা কিন্তু আপোনালোকে হয়তো আনিব নোৱাৰিবও পাৰে তো তাৰ কাৰণে এই কথাখিনি বুজি লৈ এই কথাখিনি ভালকে উপলব্ধি কৰিয়ে আজি প্ৰগ্ৰেমটো আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এণ্ড মই এই মুহূৰ্ততে গোটেই কথাখিনি ক'বলৈ যোৱাৰ আগত এটা বিনম্ৰ ৰিকুৱেষ্ট কৰিছোঁ ৰিকুৱেষ্টটো এইটো যাতে আপোনালোকে বিনা কাৰণত আনমিউট নকৰে আনমিউট কৰি যদি আপোনালোকে প্ৰগ্ৰেমটো চলাই নিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰে তেন্তে মই আপোনাৰ নাম ক'বলগীয়া নাই যিহেতু আপোনালোকে গম পাইছে এটা হিউজ ক্ৰাউডৰ জৰিয়তে আমি প্ৰগ্ৰেমটো আজি কৰিছোঁ ইউটিউবতো লাইভ চলি আছে প্ৰগ্ৰেমটো বহুত ব্যক্তি তাতো কানেক্টেড ইতিমধ্যে হৈছে আপুনি যদি ডিষ্টাৰ্ব দিয়ে তেন্তে আপুনি প্ৰগ্ৰেমটোত কিন্তু উপভোগ কৰিব নোৱাৰিব আপোনাক প্ৰগ্ৰেমটোৰ পৰা উলিয়াই দিয়া হ'ব তো তাৰ কাৰণে বিনা কাৰণত ইনে আনমিউট কৰি ডিষ্টাৰ্ব নিদিব এই মুহূৰ্তত ডিষ্টাৰ্ব দি আছে আপোনালোকে গম পাই আছে চাগে মই নাম নকওঁ ভালকে মন কৰি যাব নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় বুলি কথা এষাৰ আছে আপোনাক কথা ক'বলৈ এই মুহূৰ্তত আমি দিয়া নাই আপোনাক কথা ক'বলৈ আমি দিম প্ৰথমতে কথাখিনি শুনক আৰু শুনিবলৈ যাওঁতে আপোনালোকে অন্ততঃ মিউট কৰি ৰাখক বেকগ্ৰাউণ্ড ভইচবিলাক যাতে মানে মইতো বিনম্ৰ ৰিকুৱেষ্ট কৰিলোঁ আৰু যদি বেকগ্ৰাউণ্ড ভইচবিলাক আপোনালোকৰ আহি থাকে তেন্তে মই আপোনাক প্ৰগ্ৰেমটোৰ পৰা উলিয়াই দিম তাত মোক বেয়া পাই লাভ নহ'ব মই বেকগ্ৰাউণ্ড ভইচটো বন্ধ কৰি প্ৰগ্ৰেমটো কৰিব পাৰিলোঁ হয় বা বেকগ্ৰাউণ্ড ভইচটো কেলৈ মই বন্ধ কৰি প্ৰগ্ৰেমটো কৰা নাই এইকাৰণেই কৰা নাই তো যিহেতু আপোনালোকৰ লগত মাজে মাজে মই কথা বতৰা পাতিম আৰু সেই কথা বতৰাখিনি পাতিবলৈ যাওঁতে আনমিউট কৰি ৰাখিলে আপোনালোকে ক'বলৈ সুবিধা পাব আদাৰৱাইজ আপোনালোকে ক'বলৈ সুবিধা নাপাব তো কাৰণে আনমিউট অপশ্যনটো মই ৰাখিছোঁ আৰু এইকাৰণে আনমিউট অপশ্যনটো মই এই মতে ৰাখি থৈছোঁ যিহেতু STC এণ্ড যিসকল ব্যক্তি আমাৰ লগত আজি প্ৰগ্ৰেমটো জড়িত হৈছে তো তেওঁলোকে ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়টো বুলি ক'লে আপোনালোকে প্ৰকৃততে কি বুজে তো এই গোটেই ব্যৱসায়টো সম্পৰ্কত আপোনালোকৰ কি ধাৰণা সেইটো আপোনালোকে জানিব বাট আমি কি ধৰণে আজি ডেটত বুজিবলৈ সক্ষম হ'লোঁ আমি কি ধৰণে আজি ডেটত বুজি লৈ ব্যৱসায়টোৰ লগত জড়িত হৈ কাম কৰি আছো এই কথাখিনি অকণমান চমুকে তো মোৰ ফালৰ পৰা মই উপস্থাপন কৰি বুজাবৰ কাৰণে আগবাঢ়িছোঁ এতিয়া ভালকে মন কৰি যাব ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায় বুলি কোৱাৰ লগে লগে ভালকে প্ৰথম কথাটো মন কৰক এখন বজাৰ হয় এখন বজাৰ হয় বজাৰখনতো এনেকুৱা হয় আপোনালোকে গম পাইছোঁ চাগে কল কৰি আছোঁ ৰ'ব প্ৰগ্ৰেমটোত আছোঁ
ভালকে মন কৰিব। তো ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং বুলি কোৱাৰ লগে লগে ব্যৱসায়টো বুলি কোৱাৰ লগে লগে প্ৰথমতে এখন বজাৰ হয়। এতিয়া বজাৰ বুলি কোৱাৰ লগে লগে ভালকে মন কৰিব, বজাৰ এখন বজাৰ। এতিয়া বজাৰ বুলি কোৱাৰ লগে লগে ভালকে আপোনালোকে মন কৰক, আপোনালোকে যিখন বজাৰৰ পৰা আজি ডেটত বজাৰ কৰি আছে তাতে চিষ্টেমৰ মাধ্যমেৰে আপোনালোকে প্ৰডাক্টবিলাক ল'ব পাৰিছে, ডাইৰেক্ট কোম্পানীৰ পৰা প্ৰডাক্টবিলাক আপোনালোকে ল'ব নাই পৰা। এই কথাকেইটা মই কিয় কৈছো, কেলে কৈছো ভালকে মন কৰি যাওক, কাৰণ আছে। আৰু তাৰ কাৰণে মই আপোনালোকক কৈছো যে নতুন ব্যক্তি আজি প্ৰগ্ৰেমটোত আপোনালোকে জড়িত কৰিব পাৰিব। ভালকে কথাষাৰ মন কৰি যাব যে ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায় বুলি ক'লে প্ৰথমতে হৈছে এখন বজাৰ। এতিয়া বজাৰ বুলি কোৱাৰ লগে লগে যিখন বজাৰৰ পৰা আজি আমি বজাৰ কৰি আছো সেই বজাৰখনত ডাইৰেক্টলি আমি প্ৰডাক্টবিলাক ল'ব নাই পৰা ন। আমি ক'ৰ পৰা ল'ব লাগিছে, ওচৰৰ দোকানৰ পৰা ল'ব লাগিছে। ওচৰৰ দোকানখনত কোনে আনি পঞ্চাইছে, এটা চেনেলৰ মাধ্যমেৰে আহি ওচৰৰ দোকানখনত পাইছেহি। সেই চেনেলটোৱে বিজনেছ কৰিছে তাতে। কথাষাৰ ভালকে মন কৰি যাব, এই চেনেলটোৱে তাতে বিজনেছ কৰিছে। যেনে কি থাকে, CNF এজেণ্ট থাকে, আপোনাৰ ডিষ্ট্ৰিবিউটৰ হোলচেলাৰ থাকিব, ডিষ্ট্ৰিবিউটৰ থাকিব, আপুনি তাৰপিছতে ৰিটেইলাৰ থাকে, তাৰপিছত আমি কি থাকে কাষ্টমাৰ থাকো এণ্ড কনজিউমাৰ থাকো। এতিয়া এই যে আমি তাৰ পৰা যে বজাৰ কৰি আছো, তো আমি তাৰ পৰা বজাৰ কৰি থাকোঁতে কি ঘটনা ঘটি আছে ভালকে যদি চোৱা যায়, এই মিডল মেন খিনিয়ে আমি বজাৰ কৰাৰ কাৰণে এটা উপাৰ্জন তেওঁলোকে পাই আছে, কোম্পেনীয়েও আজি ডেটত উপাৰ্জন পাই আছে। আপোনাৰ মোতকৈ বহুত ধনী, তেওঁলোকে লাক্সাৰী লাইফ মেইনটেইন কৰি আছে। কিন্তু আজি আমি কাষ্টমাৰ সকলে সেই চিষ্টেমটোত থাকি আমি কোনো তাৰ পৰা প্ৰডাক্ট লোৱাৰ বাহিৰে কোনো তাৰ পৰা আমি ইনকম ল'বলৈ সক্ষম নাই হোৱা। কিন্তু ডাইৰেক্ট চেলিং অকণমান তাতকে অকণমান যাৰা বেলেগ, অকণমান যাৰা হাতকে মানে অকণমান ক'বলৈ গ'লে তাতকে অকণমান বেলেগ এটা চিষ্টেমত এই ব্যৱসায়টো মানে উদ্ভাৱন কৰা হৈছে। এখন বেলেগ এখন বজাৰ হয়, তাৰ লগত দেখি বজাৰ বুলি ক'লেতো একেই নিচিনাই লাগিব, বজাৰ আৰু। কিন্তু ভালকে মন কৰি সেই বজাৰখনৰ লগত এই বজাৰখনৰ অকণমান পাৰ্থক্য নিমিলে। সেই বজাৰখনতকে এই বজাৰখনৰ অকণমান এটা ডিফাৰেঞ্চ আছে। ডিফাৰেঞ্চটো কি ভালকে মন কৰি যাব, এটা কি থাকিব ভালকে মন কৰিব, এটা কোম্পানী থাকিলে, কোম্পানীয়ে প্ৰডাক্টবিলাক বনালে, কোম্পানীটোৰ পৰা ডাইৰেক্টলি নেটৱৰ্কিং এটা কোম্পানী থাকিব, নেটৱৰ্কিং কোম্পানীটোৰ প্ৰডাক্টবিলাক ডাইৰেক্ট আনিলে, নেটৱৰ্কিং কোম্পানীটোৰ পৰা এইখিনি ডিষ্ট্ৰিবিউটৰ থাকিব, ডিষ্ট্ৰিবিউটৰসকলে নিজে ডাইৰেক্টলি প্ৰডাক্টবিলাক ল'ব পাৰিব, লৈ পেলাই নিজে ব্যৱহাৰো কৰিব পাৰিব, তেওঁ তলত কাষ্টমাৰো বনাব পাৰিব, কনজিউমাৰো বনাব পাৰিব, তেওঁ তলত ডিষ্ট্ৰিবিউটৰো বনাব পাৰিব। এতিয়া ভালকে মন কৰি যাব, এই ট্ৰেডিচনেল মাৰ্কেটত যিটো চিষ্টেম হয়, যিটো চিষ্টেমৰ মাধ্যমেৰে আহি ওচৰৰ দোকানখনত বস্তুটো কৰিছে, আৰু ওচৰৰ দোকানখনৰ পৰা কাষ্টমাৰসকলে আমি যি ধৰণে আমি লৈ আছো, ব্যৱহাৰ কৰি আছো, ওচৰৰ দোকানৰ পৰা আমি ব্যৱহাৰ কৰি আমি তাৰ পৰা উপাৰ্জন নাই পোৱা। কিন্তু তাতে CNF এজনে উপাৰ্জন পাইছিল, তাতে ডিষ্ট্ৰিবিউটৰ সকলো উপাৰ্জন পাইছিল, তাতে হোলচেলাৰ সকলো উপাৰ্জন পাইছিল, এণ্ড তাতে ৰিটেইলাৰজনো উপাৰ্জন পাইছিল। আৰু সেই গোটেই চিষ্টেমটোত এটা বৃহৎ এটা এডভাৰটাইজিং পাৰ্ট এটা জড়িত হৈ থাকে, যিটো এডভাৰটাইজত এখিনি ব্ৰেণ্ড এম্বেচাডৰ থাকে চেলিব্ৰিটিসকল, আৰু চেলিব্ৰিটিসকলে তাৰ পৰা এটা পইচা উপাৰ্জন কৰি একদম বৃহৎ পইচা এটা উপাৰ্জন কৰি পেলাই মোৰ বজাৰ কৰাৰ বিনিময়ত তেওঁলোকে বৃহৎ পইচা এটা উপাৰ্জন কৰি পেলাই তেওঁলোকে এটা লাক্সাৰী লাইফ মেইনটেইন কৰি আছিল। এতিয়া এই ডাইৰেক্ট চেলিং বজাৰখন বা ডাইৰেক্ট চেলিং ব্যৱসায়টো এনেকুৱা হয়, ভালকে যদি চোৱা যায়, ভালকে মন কৰি ডাইৰেক্ট এটা কোম্পানী থাকিলে, কোম্পানীটোৰ প্ৰডাক্টবিলাক বনালে, কোম্পানীৰ পৰা ডাইৰেক্টলি নেটৱৰ্কিং কোম্পানী এটা লৈ আহিলে, বা নেটৱৰ্কিং কোম্পানী নিজে কিছুমান প্ৰডাক্ট মেনুফেকচাৰ কৰি বনালে, নেটৱৰ্কিং কোম্পানী ডাইৰেক্টলি ডিষ্ট্ৰিবিউটৰসকলক কানেক্ট হ'ব পাৰিলে, জড়িত হ'ব পাৰিলে, আৰু ডিষ্ট্ৰিবিউটৰসকলে ইচ্ছা কৰিলে কাষ্টমাৰ বনাব পাৰিলে, ডিষ্ট্ৰিবিউটৰসকলে ইচ্ছা কৰিলে তেওঁলোকৰ তলত কনজিউমাৰ বনাব পাৰিলে, ডিষ্ট্ৰিবিউটৰসকলে ইচ্ছা কৰিলে তেওঁলোকে তেওঁলোকৰ তলত ডিষ্ট্ৰিবিউটৰ গেট কৰিব পাৰিলে। এতিয়া ইয়াতে কি ঘটনা ঘটিছে চাওক, ইয়াতে কোনো CNF এজেণ্ট নাথাকে। CNF এজেণ্টৰ দায়িত্ব কোনে পালন কৰিছে, ডিষ্ট্ৰিবিউটৰজনে পালন কৰিছে। ইয়াত কোনো ভালকে ডিষ্ট্ৰিবিউটৰ নাথাকে, ডিষ্ট্ৰিবিউটৰৰ দায়িত্বতে ডিষ্ট্ৰিবিউটৰজনে পালন কৰিছে। ইয়াত কোনো হোলচেলাৰ নাথাকে, হোলচেলাৰ দায়িত্বটো ডিষ্ট্ৰিবিউটৰজনে পালন কৰিছে। ইয়াত কোনো ক'বলৈ ৰিটেইলাৰ নাথাকে। আমাৰ লগত থকা ভাল প্ৰডাক্টবিলাক আমাৰ চিনা পৰিচয় ব্যক্তিবিলাকক আমি ৰিকমেণ্ড কৰি আমি ৰিটেইল বেনিফিট ল'বৰ কাৰণে এটা লক্ষ্য আমি বনাই ল'ব লাগে। ৰিটেইল বেনিফিট ল'বৰ কাৰণে এটা আমি টাৰ্গেট বনাই ল'ব লাগে, কাৰণ ৰিটেইল বেনিফিটটো পালে আপুনি বিজনেছটো কৰি মজা পাব। বিকজ অফ এইকাৰণেই পকেটৰ হাঁচতীয়া পইচাকেইটা খৰচ কৰি আপোনাৰ কেতিয়াও টিম বিল্ড আপ কৰিবলৈ মন নাযাব। যদি আহি থাকে চিষ্টেমটোৰ পৰা এটা পইচা, তো ডেফিনেটলি আপোনাৰ পইচা খৰচ কৰিবলৈ মন যাব। তো তাৰ কাৰণে ৰিটেইলিঙত আমি প্ৰত্যেকজন ব্যক্তিয়ে অকণমান গুৰুত্ব দিব লাগে। সেই ৰিটেইলিং কৰিবলৈ যাতে আমি ৰিটেইল চেল কৰিব নালাগে, আমি ৰিকমেণ্ড কৰিব লাগে। ৰিকমেণ্ড কৰিবলৈ যাতে প্ৰডাক্ট চেলিং হৈ যায়, আৰু সেই চেলিং যেতিয়া হৈ যাব তাৰপৰা ৰিটেইল প্ৰফিট আহিব। সেই ৰিটেইল প্ৰফিটটো প্ৰত্যেকে ল'বৰ কাৰণে এটা নিৰ্দিষ্ট আমি টাৰ্গেট বনাই ল'ব লাগে। আফটাৰ ডে যদি চোৱা যায়, এই যিখিনি ব্যক্তিক আমি প্ৰডাক্ট দি ৰিটেইল বেনিফিট ল'ম, যিখিনি ব্যক্তিক ৰিকমেণ্ড কৰি পেলাই প্ৰডাক্টৰ ইউজাৰ বনাম, কাষ্টমাৰ বনাম, কনজিউমাৰ বনাম, সেইখিনি ব্যক্তি বা চিলেক্ট কৰি আমি নেটৱৰ্ক বিল্ড আপ কৰিব লাগে। আৰু এই নেটৱৰ্ক বিল্ড আপ যদি আপুনি কৰি ল'ব পাৰে, এখন পৃথিৱীত আপুনি ধনী হোৱাৰ পৰা আপোনাক কোনো ধৰি ৰখাব নোৱাৰে। কাৰণ এখন পৃথিৱীত যদি আপুনি ভালকে চাই, আজি যিমানবোৰ ব্যক্তি ধনী ব্যক্তি বনিছে, ব্যক্তি আজি ধনীতকে ধনী বনিছে, যিমানবোৰ ব্যক্তিয়ে আজি নিজৰ সপোনবিলাক পূৰণ কৰিবলৈ সক্ষম হৈছে, যিমানবোৰ ব্যক্তিয়ে আজি ডেটত আকাশত উৰিবলৈ সক্ষম হৈছে, তো যিমানবোৰ ব্যক্তি আজি ফেমিলিক সম্পূৰ্ণ চিকিউৰ জেগালৈ নিবলৈ সক্ষম হৈছে, তেওঁলোক প্ৰত্যেকজন ব্যক্তিয়ে কোনোবা এটা নহয় কোনোবা এটা জেগাত নেটৱৰ্ক বিল্ড আপ কৰিয়ে সেইখিনি কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ কাৰণেও আপোনালোক প্ৰত্যেকজন ব্যক্তিয়ে নেটৱৰ্ক বিল্ড আপ কৰাৰ প্ৰয়োজন আছে। সৰ্বসাধাৰণ মানুহ হিচাপে
আপোনালোকে ডাইৰেক্ট সেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিঙৰ বাহিৰে আপুনি অন্য জেগাত কেতিয়াও নেটৱৰ্ক বিল্ড আপ কৰিব নোৱাৰে সেইটো অসম্ভৱ কথা হয় এই কামকেইটা যদি আপুনি কৰি লয় এই কথাকেইটা যদি আপুনি ভালকে বুজি লয় যে আজি নেটৱৰ্ক বিল্ড আপ নকৰাকে কেতিয়াও আপুনি আপোনাৰ কৰিব নোৱাৰে নেটৱৰ্ক বিল্ড আপ নকৰাকে কেতিয়াও আপুনি অজস্ৰ টকা পইচা উপাৰ্জন কৰিব নোৱাৰে পেছিভ ইনকম আনলিমিটেড ইনকম ল'ব নোৱাৰে নেটৱৰ্ক বিল্ড আপ কৰি যদি আপুনি অজস্ৰ ইনকম কৰিব পাৰে পেছিভ ইনকম আনলিমিটেড ইনকম ল'ব পাৰে আৰু নেটৱৰ্ক বিল্ড আপ কৰিবৰ কাৰণে যদি অন্য বেলেগ কোনো ৰাস্তা আপোনাৰ লগত নাই একমাত্ৰ ডাইৰেক্ট সেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং যদি আছে এমআই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড কোম্পানীটো যদি আপোনাৰ লগত আছে আপুনি কিমান ষ্ট্ৰং মাইণ্ডছেট বনোৱাৰ প্ৰয়োজন আছে কিমান চিৰিয়াছলি ব্যৱসায়টো আদৰি লোৱাৰ প্ৰয়োজন আছে কিমান চিৰিয়াছলি ব্যৱসায়ৰ ভিতৰত সোমাই গৈ আপুনি কাম কৰাৰ প্ৰয়োজন আছে একবাৰ নিজে আপোনালোকে ভালকে ভাবক আৰু ভালকে ভাবি নিজৰ এটা সুন্দৰ ষ্ট্ৰং মাইণ্ডছেট বনাই ফ্ৰীলি কাম কৰিবলৈ ওলাই আহক চাকৰি বুলি ক'লে মানুহ লাইন লাগে চাকৰি বুলি ক'লে মানুহে ইণ্টাৰভিউ দিবলৈ লাইন লাগে চাকৰি বুলি ক'লে চাকৰি পাবৰ কাৰণে মানুহে লাইন লাগে চাকৰি বিচৰা মানুহ অজস্ৰ কিয় চাকৰিত কি আছে চাকৰিত কি নাই চাকৰিত কি পোৱা যায় এই বস্তুটো আমাৰ সমাজে প্ৰত্যেকজন উঠি অহা যুৱ প্ৰজন্মক ভালকে শিকালে তাৰ কাৰণে তেওঁলোকৰ এটা মাইণ্ডছেট বনি গ'ল আমি চাকৰি কৰিব লাগে কিন্তু এতিয়া আপুনি ভালকে চাওক চাকৰিতকে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং এমআই লাইফষ্টাইলত বেলেগ এটা কিবা মজা পোৱা নাজানে বেলেগ কিবা এখিনি পোৱা নাজানে যিখিনি চাকৰিত আপুনি 60টা বছৰ যদি মৃত্যু আগমুহূৰ্তলৈকে 60টা বছৰলৈকে ৰিটায়াৰমেণ্ট নোহোৱালৈকে যদি কৰি থাকে 30 বছৰ যদি কাম কৰে 40 বছৰ যদি কাম কৰে যিখিনি আপুনি নাপায়গে তো ইয়াতে 3টা বা 5টা বছৰ কাম কৰিলে সেইখিনি বস্তু পায় তো আমি কিমান এটা ষ্ট্ৰং মাইণ্ডছেট বনাব লাগে আৰু ষ্ট্ৰং মাইণ্ডছেট বনাই লৈ এই ব্যৱসায়টোক আমি প্ৰচাৰ লাগে আমি প্ৰত্যেকজন ইয়াত জড়িত হোৱা ব্যক্তিয়ে কি ধৰণে আমি দায়িত্ব ল'ব লাগে একবাৰ প্ৰত্যেকে কিন্তু কথাটো ভালকে বুজি উঠক আপুনি যদি আজি দায়িত্ব নলয় আপুনি যদি ষ্ট্ৰং মাইণ্ডছেট এটা আজি দিনত প্ৰস্তুত কৰি নলয় আপুনি যদি আজি আগভাগ নলয় আপুনি যদি নেতৃত্ব নলয় বিজনেছটো প্ৰচাৰ কৰিবৰ কাৰণে আগবঢ়াই নিবৰ কাৰণে কোনোবা নহয় কোনোবাই ল'ব আৰু যিসকলে ল'ব তেওঁলোকে আগবাঢ়ি যাব আৰু আহিবলগীয়া অনাগতৰ দিনত আপুনি চকু পানী থাকিব লাগিব কাৰণ আপুনিও এই ব্যৱসায়টো কৰিবৰ কাৰণে সুবিধা পাইছিল আপোনাকো এই কৰিবৰ কাৰণে কোনোবাই অপৰচুনিটি মুখত আনি দিছিল আপোনালোকক কৰক বুলি কোনোবাই কৈছিল বা আপুনি গুৰুত্ব নিদিলে নকৰিলে বা আপুনি কৰিলে যদি চিৰিয়াছ নহলে যদিও চিৰিয়াছ হল আপুনি যি ধৰণে কৰিব লাগিছিল সেইধৰণে নকৰিলে তাৰ কাৰণে আপুনি আগবাঢ়িব নোৱাৰিব আৰু যিসকলে কৰি ল'ব তেওঁলোকে আগবাঢ়ি গুচি যাব আৰু আপুনি এটা টাইমত গৈ পেলাই কান্দিব লাগিব আপুনি এটা টাইমত গৈ দুখ প্ৰকাশ কৰিব লাগিব এই দুখ প্ৰকাশটো যাতে আপোনালোকে কৰিব নালাগে তাৰ কাৰণে আগতীয়াকে আপোনালোকৰ মুখৰ আগত এই ইনফৰমেশ্যন কেইটা ডাইৰেক্ট সেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিঙৰ সম্পৰ্কত এই প্ৰগ্ৰেমটোৰ জৰিয়তে একদম চমুকে মই মোৰ ফালৰ পৰা দিব কাৰণে চেষ্টা কৰিছিলো মই মোৰ ফালৰ পৰা দিলো নম্বৰ 1 এই টপিকটো মই ক্লিয়াৰ কৰিলো ভালকে মন কৰি যাব একদম চমুকে এটা মই ৰিপৰ্ট ক্লিয়াৰ কৰিলো নেক্সট টপিক আছিলে অহা কাইলে গুৱাহাটীত এটা প্ৰগ্ৰেম হ'বলৈ গৈ আছে প্ৰগ্ৰেম হৈছে কনভকেশ্যন মন কৰি যাব ইতিমধ্যে ভাৰতবৰ্ষৰ বহুত জেগাত এই প্ৰগ্ৰেমটো হৈ গ'ল যিমানবোৰ জেগাত ইতিমধ্যে সেই প্ৰগ্ৰেমটো হৈ গ'ল সাংঘাতিক ধৰণৰ সেই প্ৰগ্ৰেমটোৰ পৰা ৰিভলিউশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে সক্ষম হৈছে এমআই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড কোম্পানী এণ্ড আহি নৰ্থ ইষ্টত আমাৰ গুৱাহাটীত USTM ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি যিটো অডিটৰিয়াম আছে তাতে হ'ব কাৰণে গৈ আছে অহা কাইলে এক্সেক্টলি প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব 10:45 পৰা ভালকে মন কৰি যাব 10:45 পৰা এংকৰ উঠি প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিব এতিয়া এই কথাখিনি মই কেলে কৈছো তাৰ একদম ভালকে চিৰিয়াছকে গুৰুত্ব দিব এণ্ড যিসকল ব্যক্তি আজি ডেটত নাই ইয়াত উপস্থিত আমাৰ যিসকল এচিভাৰ্ছ আছিল বা যিসকল লিডাৰ উপস্থিত নাই প্লিজ আপোনালোকে ইয়াত থকা ব্যক্তিসকলে তেওঁলোকক কিন্তু ইনফৰমেশ্যন কেইটা দিব অহাকাইলৈ যিটো প্ৰগ্ৰেম হ'বলৈ গৈ আছে নতুন ব্যক্তিৰ কাৰণে খুব ইম্পৰ্টেণ্ট প্ৰগ্ৰেম পুৰণা ব্যক্তিখিনিৰ কাৰণে খুব ইম্পৰ্টেণ্ট আৰু যিসকল এচিভাৰ্ছ আছে তেওঁলোকৰ কাৰণেতো আৰু ইম্পৰ্টেণ্টটো হয় আৰু যিসকল ব্যক্তি নাহিলে তো তেওঁলোকৰ কাৰণে সঁচাকে এইটো ভাল মেছেজ নহয় এইকাৰণে এটা ষ্ট্ৰং মাইণ্ডছেট বনিবৰ কাৰণে এটা ষ্ট্ৰং কি লাগিব এনভাইৰনমেণ্ট লাগিব আৰু ষ্ট্ৰং এনভাইৰনমেণ্টটো প্ৰদান কৰিবৰ কাৰণে অহাকাইলৈ কনভকেশ্যন নামৰ প্ৰগ্ৰেমটো এমআই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেডৰ মেনেজমেণ্টে অৰ্গেনাইজ কৰিছে যিসকল আহিব ডেফিনেটলি তেওঁলোকতো বনিব আৰু যিসকল নাহিব আপুনি যিমানেই নিজক ষ্ট্ৰং বুলি নাভাবক কিয় ক'ৰবাত নহয় ক'ৰবাত সেই ষ্ট্ৰংটো ক'ৰবাত নহয় ক'ৰবাতটো কমি থাকি যাব সেইটো আমি নিজে বুজি পাওঁ বাট এতিয়াও যদি ইচ্ছা প্ৰকাশ কোনোবাই কৰে আপোনালোকে আহিব পাৰিব আপোনালোকৰ আপলাইনৰ লগত যোগাযোগ কৰিব পাৰিব চিনিয়ৰৰ লগত যোগাযোগ কৰিব পাৰিব তাৰ সুব্যৱস্থা কৰি দিবৰ কাৰণে মোৰ লগত কিন্তু এটা ৰাস্তা আছে বিকজ অফ মোৰ লগত এতিয়াও এক্সট্ৰা 4-5টামান টিকেট আছে যদি বিচাৰে ভালকে মন কৰি যাব আৰু যদি আপোনালোকে নিবিচাৰে তেন্তে সেই টিকেটবিলাকৰ ইতিমধ্যে ডিমাণ্ড চলি আছে তো বেলেগক আমি দি দিম টিকেটকেইটা এনেও কিন্তু মিছ ইউজ কেতিয়াও আমি নকৰিম এটা কথা হৈছে ভালকে মন কৰি যাব যিসকল নাই অহা তেওঁলোকো আহিবৰ কাৰণে চেষ্টা কৰাৰ প্ৰয়োজন যিসকল আহিব তেওঁলোকে ভালকে শুনি লওক এক্সেক্টলি 9:30মান বজাত আপোনালোকে অডিটৰিয়ামটোৰ বাহিৰত উপস্থিত হোৱাকে আহক 9:30মান বজাত কথা ভালকে মন কৰিব 10টা বজাৰ পৰা আপোনালোকৰ 10টা আগৰ পৰাই এক্সেক্টলি 9:30 বজাতে আপোনালোকৰ গেট খুলি দিব ভালকে মন কৰি যাব টিকেটৰ তাত বহাৰ কেপাচিটি যিমান আছে তাতকে 100 টিকেট এক্সিছ তাত দিয়া হৈছে তো এখিনি ব্যক্তি মানে কেজনমান ব্যক্তি যিসকল লাষ্টত আহিব তেওঁলোকে খাৰা হৈ থাকিব লাগে তো তাৰ কাৰণে
খাৰা হৈ থকাত আমি কেতিয়াও আমাৰ টিমটোক নিবিচাৰিম। তো তাৰ কাৰণে আপোনালোকে এক্সেক্টলি টাইমত আহি উপস্থিত হওক, 9:30 বজাত আপোনালোকে আহি উপস্থিত হওক। কোনো ব্যক্তিক যাতে আপোনালোকে এৰি নাই। তাত 4খন ভালকে মন কৰিব, তাত 3খন আপোনাৰ এন্ট্ৰি মানে গেটৰ এন্ট্ৰি তাত ব্যৱস্থা কৰা হৈছে। এখন অনলি ফৰ এন্ট্ৰি, এখন আৰু এখন হৈছে এন্ট্ৰি, দুটা জেগাত অনলি এন্ট্ৰি বুলি লিখা থাকিব, আৰু এখন গেট আছে VIP এন্ট্ৰি বুলি লিখা আছে। তো VIP সকলৰ কাৰণে বেলেগ টিকেট আছে। এণ্ড যিসকল এচিভাৰ্ছ আছে, ব্ৰেণ্ড নিউ 3টা মাহত যিসকল এচিভাৰ্ছ ওলাইছিল কোম্পানী, তেওঁলোকক এটা বেলেগ কুপন দিয়া হ'ব, আৰু সেই কুপনটোৰ জৰিয়তে তেওঁলোকে VIP তো গেটেদি এন্ট্ৰি মাৰিব পাৰিব। একদম ক্লিয়াৰলি ভালকে কথাটো শুনি লওক। যিসকল এচিভাৰ্ছ আছে, তো এচিভাৰ্ছ সকলে কোনো কাৰণত সেই জেনেৰেল এন্ট্ৰিত খাৰা হ'ব নালাগে, তেওঁলোকে VIP এন্ট্ৰিত খাৰা হৈ VIP এন্ট্ৰি গেটেদি সোমাব পাৰিব। তেওঁলোকৰ হাতত এক্সট্ৰাকে এটা কুপন দিয়া হ'ব। একদম চিৰিয়াছকে কথা ভালকে প্লিজ বেকগ্ৰাউণ্ড ভইচ বিলাক যাতে আপোনালোকে নানে। বেকগ্ৰাউণ্ড ভইচ বিলাক কিয় আনি থাকে? আপোনাৰ এই মেধিৰাম ছাৰ, আপোনাক মই কিমান বাৰ মিউট কৰিছো হিচাপ নাই। প্লিজ কাইণ্ডলি আনমিউট বিলাক আপোনালোকে নকৰিব। মিউট কৰি ৰাখক। ভালকে মন কৰি যাওক। প্ৰথম পাৰ্টটো হৈ গ'ল কি, আপোনাৰ জেনেৰেল এন্ট্ৰি থাকিব এণ্ড VIP এন্ট্ৰি থাকিব। VIP এন্ট্ৰিত সেইসকল ব্যক্তি এন্ট্ৰি কৰিব পাৰিব যিসকল ব্যক্তি STCN এবভ। ভালকে মন কৰি যাব, STCN এবভৰ কাৰণে VIP এন্ট্ৰি VIP পাছ থাকিব। এণ্ড বাকী যিসকল নতুন এচিভাৰ্ছ আছে কোম্পানীত, তেওঁলোকৰ কাৰণে VIP পাছ থাকিব। তেওঁলোকে VIP গেটেদি এন্ট্ৰি কৰিব পাৰিব, আৰু যিসকল বাকী ব্যক্তি আমাৰ লগত আহিব, তেওঁলোকে নৰ্মেল গেটেদি এন্ট্ৰি কৰিব লাগিব। এক্সেক্টলি 9:30 বজাৰ ভিতৰত যাতে আপোনালোকে অডিটৰিয়ামৰ বাহিৰত উপস্থিত হয়। এক্সেক্টলি 9:30 বজাৰতে মই আপোনালোকৰ হাতত টিকেট বিলাকো দি দিম। আপোনালোকে আগতীয়াকে টিকেট মোৰ পৰা নাপাব। হলৰ বাহিৰতে মোৰ পৰা আপোনালোকে যোনে যোনে টিকেটৰ মোক পেমেন্ট কৰিছিল, মোৰ লগত টিকেট আপোনালোকে মোৰ পৰা লৈছিল, তো আপোনালোকে এক্সেক্টলি 9:30 বজাতে আপোনালোকে টিকেট, মইতো 9টা বজাৰ পৰা তাতে থাকিম, তো 9:30 বজাত আপোনালোকে পাব। 9:30 বজাৰ ভিতৰত কিন্তু মই দি দিম। 9:30 বজাৰ পৰা 10টা বজালৈকে মই বাহিৰত থাকিম। 10টা বজাৰ পিছত কিন্তু মোক আপোনালোকে লগ নাকে কৈ দিব। আৰু প্ৰগ্ৰেমত সোমাবলৈ যোৱাৰ আগতে ক'ৰবাত আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টটো সুন্দৰকে কৰি মেলি ধুনীয়াকে ফ্ৰেছ আপ হৈ ব্ৰেকফাষ্ট কৰি মেলি প্ৰগ্ৰেমত আপোনালোকে উপস্থিত হওক। আৰু প্ৰগ্ৰেমটো শেষ নোহোৱালৈকে যাতে আপোনালোকে কোনো কাৰণত আপোনালোকে নিজেও প্ৰগ্ৰেমটোৰ পৰা ওলাই নাযায়, আৰু কোনো আপোনালোকৰ লগত অহা ব্যক্তিকো যাতে আপোনালোকে প্ৰগ্ৰেমটোৰ পৰা যাবলৈ নিদিয়ে। কাৰণ প্ৰগ্ৰেমটো সদ্য শেষতে গোটেই পিকচাৰটো মাজতে ওলাবলৈ গৈ আছে। তো এইকেইটা হৈছে আপোনালোকৰ কাৰণে ইনফৰমেশ্যন। এণ্ড বাকী আৰু ইয়াৰ লগতে আৰু এটা ইনফৰমেশ্যন আপোনালোকৰ কাৰণে আছে। ব্যৱসায়টো কৰি যদি আপোনালোকে আগবাঢ়িব বিচাৰে, প্ৰত্যেকজন ব্যক্তিয়ে মানে আগবঢ়াটো প্ৰয়োজন আছে। প্ৰত্যেকজন ব্যক্তিয়ে চিৰিয়াছ হোৱাৰ প্ৰয়োজন আছে নিজৰ জীৱনটোক লৈ। কিবা কাৰণত যেনিবা কনভকেশ্যন প্ৰগ্ৰেমটো আপোনালোকৰ মিছ হৈ গ'ল, কিবা কাৰণত আপোনালোকে আহিব নোৱাৰিল, এইখিনি আমাৰ লগত ডিষ্ট্ৰিবিউটৰ এইখিনি লিডাৰ্ছ আমাৰ লগত আহিব নাই পৰা, যিহেতু এই টাইমটোত আমাৰ চৰকাৰী স্কুলবিলাকৰ হাফেলি এক্সাম চলি আছে, তেওঁলোকৰ বাচ্চাবিলাকে এক্সাম দি থকাৰ কাৰণে। তো সেইসকল ব্যক্তি সেইকাৰণে আহিব নোৱাৰিলে কেইজনমান ব্যক্তি। কোনো কাৰণ নাই, এনেকুৱা সমস্যা কিন্তু বাৰে বাৰে আপোনাৰ জীৱনত আহিবই। দুটা বস্তু চইচ কৰিব লাগিব, আপোনাক কেৰিয়াৰ লাগে নে সমস্যাৰ মাজত আপুনি থাকিব বিচাৰে। খুব শ্বৰ্টলি নৱেম্বৰ 4-5 তাৰিখে এটা প্ৰগ্ৰেম হ'বলৈ গৈ আছে কাজিৰঙাত, এণ্ড 6-7 তাৰিখে এটা প্ৰগ্ৰেম হ'বলৈ গৈ আছে ছেম কাজিৰঙাত, যিটো প্ৰগ্ৰেমৰ নাম হৈছে RTP, ৰেচিডেঞ্চিয়েল ট্ৰেইনিং প্ৰগ্ৰেম। কনভকেশ্যন প্ৰগ্ৰেমটো এটা বেলেগ ধৰণৰ প্ৰগ্ৰেম হয়, এটা বেলেগ হাই লেভেলৰ প্ৰগ্ৰেম হয়, আৰু RTP এটা সম্পূৰ্ণ সুকীয়া বেলেগ প্ৰগ্ৰেম। RTPত এজন মানুহে প্ৰকৃতাৰ্থত কি ধৰণে কাম কৰিব লাগে, এজন ব্যক্তি সফলতা অৰ্জন কৰিবৰ কাৰণে নিজক কিখিনি গুণৰ অধিকাৰী হ'ব লাগে, কি ধৰণে নিজক আপডেট কৰিব লাগে, কি ধৰণে নিজক চেঞ্জ কৰিব লাগে, জীৱনত কিখিনি শিকিব লাগে, কিখিনি কৰিব লাগে, কিখিনি এৰিব লাগে, কিখিনি ধৰিব লাগে, ক'ত আমি ফ'কাছ দিব লাগে, এটা বেলেগ ধৰণৰ এটা তাত শিক্ষা প্ৰদান কৰা হয় RTPত। সফলতা অৰ্জন যদি কৰিব সঁচাকে বিচাৰে, কিবা কাৰণত কনভকেশ্যন প্ৰগ্ৰেমটো আপোনালোকৰ জীৱনৰ পৰা মিছ হৈ গ'ল, হৈ যাওক। কিন্তু এই যিটো RTP আপোনালোকৰ মুখ আগত নৱেম্বৰ 4-5 তাৰিখে এটা ফেজত হ'বলৈ গৈ আছে, আৰু 6-7 তাৰিখে এটা ফেজত হ'বলৈ গৈ আছে, কোনো কাৰণত কিন্তু আপোনালোকে মিছ নকৰক। আপোনালোকৰ লগত আপোনালোকে মেক্সিমাম ব্যক্তি আনিবৰ কাৰণ, যিসকল আহিব নোৱাৰিলে এই মুহূৰ্তৰ পৰা আপোনালোকে যুঁজা চলাক RTPত যাতে সংখ্যক মানুহ নিব পাৰে, আৰু আপোনাকো যাতে RTP এটেণ্ড কৰা কোনো বাধা দি ধৰি ৰাখিব নোৱাৰে, তাৰ কাৰণে এতিয়াই সুব্যৱস্থা আপুনি কৰি লওক। আদাৰৱাইজ বাধাৰ আহি থাকিব, বাধাৰ কাৰণে আপুনি প্ৰগ্ৰেমৰ পৰা আঁতৰি থাকিব, আৰু বিজনেছ কৰি আপুনি আগবঢ়াৰ ক্ষেত্ৰত সমস্যা আপোনাৰ মুখত খাৰা হৈ গৈ থাকিব। আৰু সেই সমস্যাবিলাক আপোনালোকৰ নাহক বুলি মই আগতীয়াকৈ আপোনালোকক কৈ দিছো। আৰু যিসকল কনভকেশ্যন প্ৰগ্ৰেমটোত আহিব, ইয়াতো তেওঁলোকৰ মাইণ্ডছেট বনিব, তেওঁলোকে RTP নিজে যাব, আৰু RTP তেওঁলোকে সৰহসংখ্যক মানুহ নিবৰ কাৰণে প্লেনিং কৰিব। সেইখিনি এটা বেলেগ ধৰণৰ তেওঁলোকৰ মাইণ্ডছেট অট'মেটিক ইয়াৰ পৰা বনি যাবই। বাকী যিসকল ব্যক্তি RTP মানে কনভকেশ্যন প্ৰগ্ৰেমটোত এটেণ্ড হ'বৰ কাৰণে আহিবলৈ সুবিধা নাপালে বা নাহিব বিভিন্ন ধৰণৰ কাৰণত,
অসুবিধাৰ কাৰণে তো তেওঁলোকে এই মুহূৰ্তৰ পৰা এটা সুন্দৰ মাইণ্ডছেট বনাওক যি ধৰণে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ সম্পৰ্কত চমুক এটা মই আভাস দিলো সেই আভাসটো ভালকে ভিতৰত ভৰাই লওক কি কৰিব লাগে আমি কেইটামান ফেজৰ জৰিয়তে বিজনেছটো কৰি আগবাঢ়িব লাগে প্ৰডাক্ট পাৰ্চেছ কৰিব লাগে কি প্ৰডাক্ট পাৰ্চেছ কৰিব লাগে যিখিনি প্ৰডাক্ট আমাৰ প্ৰয়োজনীয় প্ৰডাক্ট ভালকে মনে প্ৰডাক্টখিনি আমি ব্যৱহাৰ কৰিব লাগে কেলে ব্যৱহাৰ কৰিব লাগে পইচা দি বস্তুখিনি কিনিব আপুনি ব্যৱহাৰ নকৰি পেলাই দিব নেকি তই আজি দোকানৰ পৰা বস্তু কিনিছে কি পেলাই দিছে নেকি এণ্ড ব্যৱহাৰ একাউণ্টো কৰিব লাগে ব্যৱহাৰ কৰিলেহে আপুনি মানুহক ক'বলৈ মন যাব ব্যৱহাৰ কৰিলেহে আপোনাৰ মানুহক ক'বলৈ মন যাব আপোনাৰ ফ্ৰেড আহিব আপোনাৰ প্ৰডাক্টটোৰ প্ৰতি কিবা এটা নহয় কিবা এটা আত্মবিশ্বাস সৃষ্টি হ'ব প্ৰডাক্টটো যে ভাল মানুহে লোৱাৰ প্ৰয়োজন আছে মানুহক ক'বলৈ মন যাব ৰিকমেণ্ড কৰিবলৈ মন যাব আৰু ৰিকমেণ্ড কৰি আপুনি ৰিটেইলিং হ'বলৈ ল'বলৈ চেষ্টা কৰক ৰিটেইলিং কৰিবলৈ যাওঁতে আপুনি যিখিনি মানুহ ব্যৱসায়টোলৈ আনিব যিখিনি মানুহ প্ৰডাক্ট ল'ব তেওঁলোকৰ জৰিয়তে কোৱালিটি মানুহ চিলেক্টেড মানুহক লৈ এটা নেটৱৰ্ক বিল্ড আপ কৰিবৰ কাৰণে চেষ্টা কৰক কাৰণ নেটৱৰ্ক বিল্ড আপৰ অবিহনে কেতিয়াও আপুনি আনলিমিটেড আৰু পেছিভ ইনকম আপুনি কেতিয়াও এইখন পৃথিৱীত এজন জিলিকা ব্যক্তি বনিব নোৱাৰে অজস্ৰ টকা পইচা আপুনি উপাৰ্জন কৰিব নোৱাৰে আৰু সৰ্বসাধাৰণ মানুহৰ কাৰণে ইয়াতকে আৰু সুবিধাজনক ৰাস্তা চলি যাব তো কোনোবা যদি টাইমলি নাহে প্লিজ তাৰ কাৰণে বিনম্ৰভাৱে ৰিকুৱেষ্ট কৰিলো যাতে 9:30টাৰ ভিতৰত আপোনালোকে আহি উপস্থিত হৈ যায় কিবা কাৰণত 9:30 যদি পাৰো হৈছে 10টা পাৰ কেতিয়াও যাতে হ'বলৈ আপোনালোকে নিদিয়ে এইখিনি আছিলে আপোনালোকৰ আগত ক'বলগীয়া আজি গোটেই প্ৰগ্ৰেমটোৰ জৰিয়তে বিষয় ক'বলগীয়া ইনফৰমেশ্যন এণ্ড যিখিনি মেছেজ এণ্ড ইয়াৰ ভিতৰত মানে এই গোটেই কথাখিনিৰ ভিতৰত বা এই গোটেই কথাখিনিৰ ওপৰত যিসকল আমাৰ চাইনিং STC এণ্ড এবভ লিডাৰ্ছ আছে তেওঁলোকক এজনকে মই ক'বৰ কাৰণে অনুৰোধ জনাইছো বাকীসকলক এই মুহূৰ্তত মই ক'বৰ কাৰণে নাই কোৱা যিসকল আমাৰ STC এণ্ড এবভ লিডাৰ্ছ আছে গোটেই কথাখিনি যি ধৰণে মই আপোনালোকৰ আগত উপস্থাপন কৰি দেখালো তো সেই কথা মানে বুজালো ক'বৰ কাৰণে বিচাৰিলো তো এই কথাখিনিৰ ওপৰত ভিত্তি যদি কোনোবা কিবা ক'ব বিচাৰিছে অল STC এণ্ড এবভ লিডাৰ্ছ আপোনালোকে আপোনালোকৰ চব বক্তব্য ৰাখিব পাৰিব এণ্ড আফটাৰ ডেট আমাৰ লগত যিসকল ব্যক্তি কানেক্টেড হৈ আছে জুমৰ থ্ৰুৱেদি তেওঁলোকেও তেওঁলোকৰ মতামত আগবঢ়াব পাৰিব কিবা যদি সুধিব লগা আছে সুধিব পাৰিব গোটেই প্ৰগ্ৰেমটোৰ এই প্ৰগ্ৰেমটোৰ মাধ্যমে আমাক ডাইৰেক্টলি আপোনালোকে সুধিব পাৰিব যদি কিবা সুধিবলগীয়া আছে এণ্ড ফাৰ্ষ্ট মই ৱেলকাম জনাইছো সেইসকল ব্যক্তিক যিসকল ব্যক্তি এটা সুন্দৰ প্ৰেষ্টিজিয়াছ ৰেংকত ৰাইট নাও তো বিলং কৰি আছে MI লাইফষ্টাইল মাৰ্কেটিং গ্ল'বেল প্ৰাইভেট লিমিটেডৰ যিটো ৰেংকৰ নাম হৈছে STC যিটো নাম হৈছে RTC যিটো নাম হৈছে MTC সকলো ব্যক্তিকে এজনকে জাষ্ট সাৰাংশ আমি ইয়াত আলোচনা কৰিলো এই কথাখিনি বিচাৰিছে তো ক'ব পাৰিব থেংক ইউ ছাৰ ৰাতিপুৱাই আজি 10:30 বজাত যিটো জুম প্ৰগ্ৰেম দিলে এই প্ৰগ্ৰেমটোৰ পৰা আমাৰ যিটো ষ্ট্ৰং বুলি ক'ব লাগিব ষ্ট্ৰং যিটো প্ৰগ্ৰেম হৈ গ'ল এই প্ৰগ্ৰেমটোৰ পৰা বহুতখিনি বুজি পাইছে নতুন ব্যক্তিসকলে বহুতখিনি কথা হয়তো বহুতৰে ডিষ্ট্ৰিবিউটৰ মুখে বা যিসকলে জড়িত কৰি আছে সেইসকলৰ মুখে শুনিছে কিন্তু আজি আপুনি এই প্ৰগ্ৰেমটো দি এনেকুৱা এটা ভাল কাম কৰিলে যিসকল ব্যক্তি নতুনকে জড়িত হৈছে সেইসকল ব্যক্তিয়ে আমাৰ যিজন গুৰু আমি যিজনৰ লগত কৰি আগবাঢ়ি গৈছো এতিয়ালৈকে বৰ্তমান সময়লৈকে সেই ব্যক্তিজনৰ মুখেৰে নিজে কথাখিনি শুনি পালে আৰু তেওঁলোকে এটা ডিচিশ্যন ল'বৰ কাৰণে এটা সুবিধা পাইছে আৰু সেইসকল ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছো যিসকল আজি নতুনকে আমাৰ মাজত জুমত প্ৰগ্ৰেম কাৰণে ইমান ষ্ট্ৰং যিবিলাক আমাৰ প্ৰগ্ৰেম হৈ আছে এই প্ৰগ্ৰেম বিলাকত এটেণ্ড কাৰণে আৰু প্ৰতিটো আমাৰ RTP আহি থকা RTP এটেণ্ড কৰাৰ কাৰণে হয়তো চাগে আজি এই NTC নামৰ ৰেংকটো জিলিকি আছো আৰু যিখিনি পাব লাগে সঁচাকে ইয়াত যিখিনি সপোন দেখুওৱা হৈছে সেই সপোনখিনি সম্পূৰ্ণ বাস্তৱত পৰিণত কৰি গৈ আছো আৰু ডাঙৰ যিবোৰ সপোন দেখিছো সেই সপোনবিলাকো এই প্ৰগ্ৰেম বিলাকৰ জৰিয়তে এটেণ্ড থাকি গোটেই নিজে এটা ষ্ট্ৰং ডিচিশ্যন লৈ কাম কৰি আগবাঢ়ি গুচি যাওঁ প্ৰত্যেকজন ব্যক্তিক যিসকল ব্যক্তি হাতত ধৰিছো সেইসকল ব্যক্তি আগবঢ়াই লৈ যাওঁ আৰু আমি আহি থকা যিটো প্ৰগ্ৰেম কাইলৈ কনভকেশ্যন প্ৰগ্ৰেমটোত যেনেধৰণে আপুনি আমাক মানে ৰুল দিলে সেই প্ৰত্যেকটো ৰুল ৰেগুলেশ্যন মানি লৈ আমি যেনেধৰণে যিটো সময়ত পাব লাগে যেনেধৰণে য'ত আমি বহিব লাগে যিটো চিষ্টেমত আমি সোমাব লাগে এই গোটেই কথাখিনি যাতে প্ৰত্যেকজন ব্যক্তিয়ে যিসকল গৈ আছে সেই ব্যক্তিসকলে আমি মানি পেলাই চলিব পাৰো তাৰ কাৰণে আপুনি এটা ভাল প্ৰগ্ৰেমৰ জৰিয়তে আমাক প্ৰত্যেকজন ব্যক্তিকে বুজাই দিলে তাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকল ব্যক্তি ওলাইছে প্ৰত্যেকজন ব্যক্তিকে মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো থেংক ইউ ছাৰ ইমানে ক'লো পিংকি বাইদেউ NTC ৰেংকত বিলং কৰি থকা ভেৰি চাইনিং সপ্তাহত 2,10,000 টকালৈ উপাৰ্জন কৰিছে পিংকি বাইদেউ পিংকি বাইদেউ ধন্যবাদ জনাইছো তো ইয়াৰ পিছত নেক্সট যদি ক'ব বিচাৰিছে তো বাকীসকলে থেংক ইউ ছাৰ প্ৰথমতে মই জুমত জড়িত হৈ থকা আৰু ইউটিউবৰ থ্ৰুদি জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তিকে আজি এই অনুষ্ঠানলৈ ৱেলকাম জনাইছো ছাৰে প্ৰথম আৰম্ভণিৰ পৰা খুব কম সময়ৰ ভিতৰতে হোৱাট ইজ ডাইৰেক্ট চেলিঙৰ বিষয়ে ইমান সুন্দৰকৈ বুজাই দিছে খুব ফাষ্ট কৈছে যদিও খুব মনোগ্ৰাহী হৈছে গোটেইবিলাক চব কথাই যাতে সাধাৰণ মানুহেও নতুনকে যিসকলে জড়িত হৈছে সেইসকল ব্যক্তিও তাৰমানে বুজিব পাৰিছে আচলতে ডাইৰেক্ট চেলিংটো হয় কি
তাৰোপৰি যিটো কনভেকেশ্যন প্ৰগ্ৰামটো কৰি আছে বাকীবিলাক কিমান চিৰিয়াছ হৈছে কিমান এক্সাইটেড হৈ আছে মই নাজানো কিন্তু এইটো এটা এনেকুৱা এটা প্ৰগ্ৰাম হয় যিহেতু 11টা বছৰে আজিলৈকে হোৱা নাই দেন আমাৰ কাৰণে যোৱাটো খুবেই প্ৰয়োজন আৰু যিসকলে এতিয়ালৈকে ডিচিশ্যনো ল'ব পৰা নাই দেন সেইসকল ব্যক্তিকো মই ৱেলকাম জনাওঁ যাতে ডিচিশ্যন লৈ ওলাই আহক কনভেকেশ্যন প্ৰগ্ৰামটোলৈ তাৰোপৰি যিটো কথা কৈছে ছাৰ RTP এই অনুষ্ঠানবিলাক যেতিয়ালৈকে নিজে নাযাওঁ তেতিয়ালৈকে আমি আচলতে যিটো ছাকচেছৰ সেইপিনে আমি ছাকচেছ নাপাওঁ এইবিলাক যিটো যাত্ৰা সেই যাত্ৰাটোত আমি নিজে খোজ দিব লাগিব আৰু টিমক লৈ যাব লাগিব তেতিয়াহে আচলতে আমি জিকিব পাৰিম নিজে যেতিয়ালৈকে গৈ থাকিম তেতিয়ালৈকে আমি ছাকচেছ নাপাওঁ আনক যেতিয়া আমি নিব পাৰিম তেতিয়াহে আমি এই যাত্ৰাটোত সফল হ'ম বুলি মই মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ তো ইয়াকে ক'লো ছাৰ জয় হিন্দ জয় মালেষ্টাইল থেংক ইউ ধন্যবাদ তো যিকোনো হৈ গ'ল STC ৰেংকত বিলং কৰি থকা ভেৰি চাইনিং আমাৰ লগত জড়িত হৈ থকা এগৰাকী মহিলা তো দুলীয়াজানৰ পৰা বিলং কৰিছে খুব শ্বৰ্টলি তো RTC ৰেংকত বিলং কৰিবৰ কাৰণে গৈ আছে বাইদেউৰ লগতো যথেষ্ট আজি ব্যৱসায়টোৰ জৰিয়তে তো এচিভমেণ্ট আছে আৰু খুব শ্বৰ্টলি তো ইয়াতকেও ডাঙৰ